নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে অহাকালিলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। তাৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষতে অধিসূচনা যি আছিলে নিৰ্বাচনী অধিসূচনা নোহোৱা হ'ব। গতিকে তাৰ পিছতেই LP-UPৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক বা টেট কামৰ ক্ষেত্ৰতে হওক বা ADR ক্ষেত্ৰতে সকলোখিনি কাম বা যিখিনি কাম পেণ্ডিং হৈ আছিলে সেই কামখিনি পুনৰ আৰম্ভ হ'ব। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম অথেণ্টিক খবৰ আনিবৰ কাৰণে, আৰু আপোনালোকেও DW অফিচতে হওক বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা তথ্য সংগ্ৰহৰ কাৰণে চেষ্টা কৰিব। গতিকে আজি আমি আলোচনা কৰিম মূলতঃ অসমত LP আৰু UPৰ ক্ষেত্ৰত টেট উত্তীৰ্ণ প্ৰাৰ্থী প্ৰকৃততে কিমান আছে। আপোনালোকে নিশ্চয় জানে, এই সম্পৰ্কত আপোনালোকৰ পৰা বহুখিনি কমেণ্টছ আগত বিচাৰিছিলোঁ আৰু বহুতে কমেণ্ট ছেকশ্যনত জনাইছিলে, কিন্তু বহু প্ৰাৰ্থী তেওঁলোকে জনোৱা নাছিলে তেওঁলোকৰ টেটৰ নম্বৰ বিশেষত 90ৰ তলত আছিলে নে 90ৰ পৰা 100ৰ ভিতৰত আছিলে নে 100ৰ প্লাছত আছিলে। গতিকে এইখিনি তথ্য যদি আপোনালোকে কমেণ্ট ছেকশ্যনত জনায়, পৰৱৰ্তী সময়ত আমাৰ বিশ্লেষণৰ কাৰণে যথেষ্ট সুবিধা হ'ব। অৱশ্যেই বহু প্ৰাৰ্থীয়ে ইতিমধ্যে জনাইছে, গতিকে যিসকলে এতিয়ালৈকে জনোৱা নাই তেওঁলোকে LP ক্ষেত্ৰত যদি আপোনালোকৰ নম্বৰ জনাব বিচাৰে তেতিয়া আপোনালোকে সম্পূৰ্ণ নম্বৰটো জনাব নালাগে। যদি 90ৰ তলত হয় বিল' 90 বুলি লিখিব LP, আৰু LP ক্ষেত্ৰত যদি 90ৰ পৰা 100ৰ ভিতৰত হয় তেতিয়া আপোনালোকে 90 প্লাছ বুলি লিখিব, আৰু যদি 100ৰ ওপৰত হয় LP ক্ষেত্ৰত 100ৰ প্লাছ বুলি লিখিব। আৰু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত যদি আপোনালোকে হয় ঠিক একেদৰে 90ৰ তলৰ হ'লে বিল' 90 লিখিব UP বুলি, আৰু যদি আপোনাৰ 90ৰ পৰা 100ৰ ভিতৰত হয় UP 90 প্লাছ বুলি লিখিব, আৰু যদি 100ৰ প্লাছত হয় UP 100 প্লাছ বুলি লিখিব। ঠিক একেদৰে ছায়েন্স টিচাৰ বা এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত তেনেকৈ লিখিব, আৰু বৰাক ভেলী সকলো তেনেকৈ বৰাক ভেলী বুলি মেনশ্যন কৰি দিব। তেতিয়া পৰৱৰ্তী সময়ত এটি বিশ্লেষণ আগবঢ়াবলৈ সুবিধা হ'ব। বিশেষত এই টোটেল কেণ্ডিডেট ছাৰ্ভেক লৈ বহুতেই কৈছিলে যে আপোনাৰ কিমান কেণ্ডিডেট আছে এটা ছাৰ্ভে কৰিবৰ কাৰণে, আৰু এই বিশেষ লগতে আমি এই টেটৰ নম্বৰক লৈ এটি ছাৰ্ভে কৰিছোঁ। একচুৱেল কি নম্বৰ পাইছে সেইটো তেওঁলোকে জনাব নালাগে। বিল' 90 হ'লে বিল' 90 বুলি লিখিব, আৰু 90 টু 100 হ'লে 90 প্লাছ বুলি লিখিব, আৰু 100ৰ ওপৰত 100 প্লাছ বুলি লিখিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট এটা অন্ততঃ কৰিব, আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি এটি বিশ্লেষণ দিবলৈ চেষ্টা কৰিম। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।